সুলভ মূল্যত মচুৰ দাইল চেনি নিমখ যোগান আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত খাদ্য সুৰক্ষা আঁচনি শুভাৰম্ভ কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। হিতাধিকাৰীয়ে 117 টকাত লাভ কৰিব 1 কিলোগ্ৰামকৈ দাইল চেনি আৰু নিমখ। জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব তিনিওবিধ সামগ্ৰী। পুনৰ বিজেপি চৰকাৰ আহিলে হিতাধিকাৰীয়ে লাভ কৰিব 1 লিটাৰকৈ মিঠাতেল। 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা দামত এতিয়াৰ পৰা মানুহে ৰেচন কাৰ্ডৰ বিপৰীতে আমাৰ ৰাইজে ক্ৰয় কৰিব পাৰিব আৰু 1 জানুৱাৰীৰ পৰা 117 টকাৰ পৰিৱৰ্তে আমি 100 টকাতে এই তিনিওবিধ সামগ্ৰী আমি যোগান ধৰিম। মিঠাতেল আমি ইলেকশ্যনৰ পিছত দিম, 1 লিটাৰ কৰি আমি মিঠাতেল দিম। সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিসমূহক সামগ্ৰীৰ ওজনত খেলিমেলি নকৰিবলৈ সকিয়নি দি মুখ্যমন্ত্ৰীৰ ঘোষণা। 2 টকাকৈ লাভ পাব সুলভ মূল্যৰ দোকানীয়ে আৰু 1 টকা 80 পইচাকৈ পাব সমবায় সমিতিয়ে। আৰু দোকানী দুইটাকে সন্মুখত ৰাখি মই কৈছোঁ যে 1 কেজি হ'ব, কোনো নকমাব। সুলভ মূল্যৰ দোকানীসকলক আমি 2 টকাকৈ লাভ দিম আৰু সমবায় সমিতিসকলকো আমি 1 টকা 80 পইচাকৈ আমি লাভ দিম। ভৱিষ্যতে আমাৰ সুলভ মূল্যৰ দোকানীসকলেও বহুত কষ্ট কৰে। ভৱিষ্যতে মই তেওঁলোককো বেলেগ বেলেগ ধৰণে আৰু সহায় কৰাৰ বাবে যত্ন কৰিম, কাৰণ তেওঁলোকেও নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি আছে। ভাষণ প্ৰসংগত কংগ্ৰেছৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ দিনত ধুতি কম্বল লাভ কৰিছিল, বিজেপিৰ দিনত অৰুণোদয় পৰিয়ালে লাভ কৰে 2050 টকাৰ পৰা 5500 টকা। বিহু পূজাত অৰুণোদয় আঁচনিৰ ধনৰ লগত পাব বোনাছ। মোৰ অৰুণোদয় আছে, 1250 টকা পালো। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। 1250 আৰু 800 আমাৰ 2050 টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলো, 400 টকা বেংকৰ একাউণ্টত সোমালে, 2400 টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে, তাতো আমি 1250 টকা পালো। 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় 3600 ৰুপিজ হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে, তাৰমানে প্ৰায় 4000 টকা পালে। বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, 5200 টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি সূতা কম্বল আঁঠুৱা, আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয়, এই অৰুণোদয় পৰিয়ালটোৱে পাই ভাল পায়, মাসকলে ভাল পায়। এই ছেপ্টেম্বৰত মই প্ৰমাণ পালো যে অৰুণোদয় দেউতাসকলেও ভাল পায়, গিৰিয়েকসকলেও ভাল পায়, আমাৰ ঘৰৰ মুৰব্বীজনেও ভাল পায় যে অৰুণোদয়টো আহিলে ঘৰখন চলোৱা অলপ সুবিধা হয়। ইফালে কংগ্ৰেছে মিঠাতেল মুখ্যমন্ত্ৰীৰ আখ্যা দিয়া কাৰ্যক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, মিঠাতেল মাক আৰু পুতেকৰ মৰমৰ ডাঙৰ চিহ্ন। আমাৰ কংগ্ৰেছৰ নেতাসকলে মোক কয় মিঠাতেল মুখ্যমন্ত্ৰী। তেতিয়া মই কওঁ যে মিঠাতেলটো কিমান ডাঙৰ বস্তু এইটোতো কংগ্ৰেছে বুজি নাপায়। মোৰ মনত আছে, ঘৰত যেতিয়া আগতে মই সৰু আছিলো, যেতিয়া জ্বৰ উঠে মায়ে মিঠাতেল গৰম কৰি নহৰু দি তেল মালিচ কৰে, কৰে নে নকৰে? আজিও আপোনালোকে কৰে নে নকৰে? আৰু মাকে ঘৰৰ বাচ্চাক মিঠাতেল দি মালিচ কৰি গৰমত দিয়ে নে নাই, ৰ'দত দিয়ে নে নিদিয়ে? দিয়ে নে? মই ঠিক মোৰ বহুত পুৰণা হ'লতো, 55 বছৰ হৈ গ'ল, গতিকে মই সৰু কালৰ কথা কৈছো।
কিন্তু আজিও এইটো নিয়ম আছে নে নাই বাচ্চাক মিঠাতেল দি মালিচ কৰা জ্বৰ উঠিলে এতিয়াও যদি মোৰ কেতিয়াবা জ্বৰ উঠে মোৰ পৰিবাৰে কি কয় যে অলপমান নহৰু আৰু তেল গৰম কৰি মালিচ কৰি দিছো কয় না নকয় সবৰে ঘৰত একে কয় অসমীয়া মানুহটো তেনেকৈ চলে সেই কাৰণে মই বুজো যে মিঠাতেলটো হৈছে মাক আৰু বাচ্চাৰ মৰমৰ মাজৰ এটা ডাঙৰ চিন অসমৰ ৰাইজে সাংবাদিকক গুৰুত্ব নিদিয়ে বুলি সাংবাদিকক কটাক্ষ কৰি মুখ্যমন্ত্ৰী মন্তব্য অৰুণোদয়ৰ বিৰুদ্ধে বাতৰি কৰিলেও ৰাইজে অৰুণোদয় এৰি নিদিয়ে তো লৈ আছে ৰাইজেটো লৈ আছে ৰাইজেটো আপোনালোকক একো গুৰুত্বই নিদিয়ে বিৰোধী নহয় বিৰোধীটো তলত আপোনালোকে মানুহৰ পৰা জোৰ কৰি ইণ্টাৰভিউ লয় মই যে আপোনালোকক ইমানে গুৰুত্ব নিদিয়ে এইটোতো মই প্ৰথমবাৰ দেখা পাইছোঁ কাৰণ বিশেষকৈ ইমান প্ৰচাৰ কৰি আছে কিন্তু এজনেও অৰুণোদয় এৰা নাই এজনেও চাউল এৰা নাই এজন এতিয়াতো সকলোৱে নিমখো ল'ব দালিও ল'ব সকলোৱে চেনিও ল'ব আৰু সকলোৱে মিঠাতেলো ল'ব মইতো দেখা পাইছোঁ যে ইয়াত সাংবাদিকৰ ক্ৰেডিবিলিটিৰ ওপৰত এটা প্ৰশ্ন আহি গৈছে যে আপোনালোকৰ কথা ৰাইজে কিয় নামানে অলপ চলপটো মানিব লাগে এজনেও অৰুণোদয় এৰা নাই যোৱা দুমাহ আপোনালোকৰ ইমান প্ৰচেষ্টা হ'ল কিন্তু এজনেও অৰুণোদয় এৰা নাই কংগ্ৰেছৰ যোগদান কাৰ্যসূচীক লৈও এপিচিচিৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈয়ে ৰাজনীতি কৰিব নাজানে সৰু ল'ৰাৰ দৰে কিছুমান কাম কৰি ফুৰিছে গৌৰৱ গগৈয়ে এইটো কোনো তেনেকৈ আৰু জইনিং হয় নেকি জইনিঙত এজন নেতাৰ নাম থাকে এজন ব্যক্তিৰ নাম থাকে তেনেকৈ ৮,০০০ মানুহ আহিব ৮,০০০ তেতিয়া আপোনালোকে ধৰি লওক যে অহাকালি ময়ো জজ ফিল্ডত বা ইয়াতে ১ লাখ মানুহ গোটাই কৈ দিম যে এইবোৰ চব কংগ্ৰেছৰ পৰা জইন কৰিলে তেনেকৈতো ৰাজনীতি নহয় কংগ্ৰেছৰ বৰ্তমান প্ৰেছিডেণ্ট তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু ল'ৰা বাচ্চাৰ কাম কৰি থাকে ভুৱন চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ